বজালী জিলাৰ যি তিৰংগা যাত্ৰা হৈছে এই তিৰংগা যাত্ৰা আমাক শুভ উদ্বোধন কৰিবৰ কাৰণে আজি আমাৰ গাৰ্জিয়ান মন্ত্ৰী হিচাপে আজি আমি শুভ উদ্বোধন কৰিছোঁ। আৰু এই তিৰংগা যাত্ৰাই আগত দিনত দেশপ্ৰেম আৰু যি সন্ত্ৰাসবাদীয়ে 26জনকৈ ব্যক্তিক নিৰীহ ব্যক্তিক গুলিয়াই হত্যা কৰিলে তাৰ প্ৰতিবাদত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পাকিস্তানক আক্ৰমণ কৰি যি ব্যৱস্থা হাতত ল'লে সেই ব্যৱস্থাৰ প্ৰতিফলিত হৈ আজি আমি সম্পূৰ্ণ 140 কোটি ভাৰতবাসীয়ে আমি এই তিৰংগা যাত্ৰাৰ বিভিন্ন প্ৰান্তত আমি আয়োজন কৰিছোঁ। তাৰে অংশ বিশেষ হিচাপে আজি আমি বজালীটো আমি আলোচনা আয়োজন কৰিছোঁ আৰু আমি শুভ আৰম্ভ কৰিছোঁ। আমি নিশ্চয় গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিকে আমি এইটো সোঁৱৰাই দিব লাগিব। আমাৰ স্বাভিমান আমাৰ মৰ্যাদা আমি বৰ্তাই ৰাখিব লাগিব, যাতে পাকিস্তানে কোনো কাৰণেই সন্ত্ৰাসবাদীক আশ্ৰয় দি তেওঁলোকে ভাৰতৰ অশান্তি কৰিব নোৱাৰে। সেই ব্যৱস্থাৰে এই কামখিনি আমি আজি হাতত লৈছোঁ আৰু এই তিৰংগা যাত্ৰাই আজি আমি শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। অহাকালি মুখ্যমন্ত্ৰীৰ 5 লাখ টকাটো আপুনি চৰকাৰৰ হৈ বিশাখাপট্টনমত যাব, এই ক্ষেত্ৰত কি? হয়, মই অহা কাইলৈ বিশাখাপট্টনমত যাম। এজন ভেক্টিমাইজ আছে, তেখেতক আমি কাইলৈ গৈ 3টা বজাত মই নিজে ব্যক্তিগতভাৱে যি মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমতে তেখেতক গৈ আমি 5 লাখ টকা এটা অনুদান তেখেতক দিছোঁ। আমি মানে তেখেতৰ প্ৰতি থকা শ্ৰদ্ধা আমি স্মৰণ কৰি পেলাই দিব খুজিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পঠিয়াইছে আৰু মই ভাবোঁ যে এইটোৱে নিশ্চয় আগন্তুক দিনত আমাৰ যিটো ভাতৃত্ববোধ এই ভাতৃত্ববোধটো বজাই ৰাখিব। বজালীৰ পৰা এটা আজি বাৰ্তা যাব, ইমান দীঘল এটা জাতীয় পতাকা লৈ এই বাৰ্তাত কি ক'ব? নিশ্চয় এইটো অত্যন্ত দৰকাৰ আছে। আমি চুক কোণ মাৰি প্ৰত্যেকজন ব্যক্তিকে আমি সোঁৱৰাই দিব খুজিছোঁ আমাৰ স্বাভিমান আমাৰ সন্মান ভাৰতবৰ্ষৰ 140 কোটি প্ৰত্যেকজনে এই সন্মান আমি ৰাখিব লাগিব। বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব লাগিব। বিশ্বই গম পাব লাগিব যে ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰক কোনোবাই যদি আমাক আক্ৰমণ কৰে তাৰ আমি দিব পাৰিম। আৰু সেইকাৰণে আমি অন্যসকলকো আমাৰ ফালৰ পৰা আমি বিশেষভাৱে তেখেতসকলক আমি সম্বোধন জনাইছোঁ, তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ।